শনিবাৰ 7 ছেপ্টেম্বৰ আজি আমাৰ এটা গণেশ চতুৰ্থীৰ বুলি এটা পৰ্ব আছে আৰু এই আধ্যাত্মিক অনুষ্ঠানটিত আমাৰ শালমাৰা সাৰ্বজনীন দুৰ্গা পূজাৰ 80 সংখ্যক পূজাৰ আজি আমাৰ যিখন নিমন্ত্ৰণী পত্ৰ এই পত্ৰখন আমি ৰাজহুৱাভাৱে মুকলি কৰিব লৈছোঁ আৰু ইতিমধ্যে কাৰ্য ৰূপায়িত হৈছে। আমাৰ এই চিঠিখনৰ আমাৰ এই অঞ্চলৰ ৰাইজক আমাৰ বিভিন্ন কাৰ্যসূচী যি ৰূপায়িত হ'ব সেই বিষয়ে জনাবৰ কাৰণে আমি আমাৰ অঞ্চলবাসী ৰাইজক তথা স্থানীয় ৰাইজক আমি ইয়াৰ জৰিয়তে আমাৰ পূজাথলীলৈ নিমন্ত্ৰণ জনাম। লগতে আমাৰ যি কাৰ্যসূচী উদযাপিত হ'ব এই সকলোবিলাক কাৰ্যসূচীত তেখেতসকলৰ অংশগ্ৰহণ আৰু সহায় সহযোগিতা আমি বিচাৰিম। এই উদ্দেশ্য আগত ৰাখিয়েই আজি আমাৰ এই নিমন্ত্ৰণী পত্ৰখন উন্মোচন কৰাৰ ব্যৱস্থা কৰিছোঁ। শালমাৰা দুৰ্গা পূজাৰ সমূহ ৰাইজক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পূজাখনিত যাতে সকলো লোকে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু যাতে দিনে ৰাতিয়ে আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠানত যোগদান কৰে তাৰ কামনা কৰিছোঁ। লগতে আমি আহি থকা পূজাখনত আমি কেনেধৰণে আমি উদযাপন কৰিব পাৰোঁ আমি প্ৰত্যেকটো বস্তুৱে আমি সকলো জ্যেষ্ঠসকলৰ লগত আলোচনা বিলোচনা কৰিম আৰু তেওঁলোকৰ পৰামৰ্শ মতে আমি কাম কৰি যাম। গতিকে এইখিনি